বৰপেটা ৰোড চহৰত ড্ৰাগছ আসক্ত দুষ্কৃতিকাৰীৰ তাণ্ডৱ। চহৰখনৰ বিভিন্ন স্থানৰ প্ৰায় 7টাকৈ মন্দিৰত দুষ্কৃতিকাৰীৰ তাণ্ডৱ। মন্দিৰৰ প্ৰতিমা ভাঙি চুৰমাৰ কৰিলে দুষ্কৃতিকাৰীয়ে। জানিব পৰা অনুসৰি বৰপেটা ৰোড চহৰৰ মানাসপুৰ, দেশবন্ধুপাৰা, ৰামনগৰ, তাৰাবাৰী বস্তিৰ কেইবাটাও মন্দিৰত প্ৰতিমা ভাঙি লণ্ডভণ্ড কৰে দুষ্কৃতিকাৰীয়ে। জানিব পৰা অনুসৰি দুষ্কৃতিকাৰীয়ে মানাসপুৰৰ শতিকা প্ৰাচীন কালী মন্দিৰটোৰ দুৱাৰৰ তলা ভাঙি কালী মন্দিৰটোৰ কালী দেৱী মূল প্ৰতিমাৰ লগতে যখিনীৰ প্ৰতিমা, শীতলা দেৱীৰ প্ৰতিমা, মা মনসা দেৱীৰ প্ৰতিমা লণ্ডভণ্ড কৰে। আনকি বেদী স্থাপন কৰা প্ৰতিমাসমূহৰ মূৰবোৰ ভাঙি পেলোৱাৰ উপৰিও প্ৰতিমাৰ হীৰৰ চুলিবোৰ ছিঙি বাহিৰত পেলাই দিছে। ইপিনে বৰপেটা ৰোডৰ দেশবন্ধুপাৰা কালচাৰ ক্লাবৰ কালী মন্দিৰ, ৰামনগৰৰ এটা কালী মন্দিৰ, ৰামনগৰৰ সেৱক সংঘ ক্লাবৰ শীতলা মন্দিৰ, তাৰাবাৰী বস্তিৰ গোবিন্দ মন্দিৰৰ ওচৰত থকা মনসা দেৱী মন্দিৰ আৰু কালী মন্দিৰৰ প্ৰতিমা ভাঙি লণ্ডভণ্ড কৰে দুষ্কৃতিকাৰীয়ে। ইফালে এই ঘটনা পোহৰলৈ অহাৰ পিছত সমগ্ৰ বৰপেটা ৰোড চহৰৰ ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে ৰাইজে ক্ষোভিত হৈ পৰে। একাংশ ৰাইজে ড্ৰাগছ আসক্ত দুষ্কৃতিকাৰী এটাক লপাথপাও দিয়ে চহৰবাসী এই ঘটনাৰ জড়িত দুষ্কৃতিকাৰীক কঠোৰ শাস্তিৰ দাবী জনাইছে। মন্দিৰৰ প্ৰতিমা ভাঙি লণ্ডভণ্ড কৰি থকাৰ সময়তে দুষ্কৃতিকাৰীটোক একাংশ লোকে আটক কৰি লপাথপা দি আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে জনোৱা মতে মৃদুল সূত্ৰধৰ নামৰ গোৱালপাৰাৰ দুষ্কৃতিকাৰীটোক আটক কৰি ঘটনাটোৰ অনুসন্ধান চলাই আছে আৰক্ষীয়ে। ইপিনে এই সমগ্ৰ ঘটনাক লৈ ৰাইজক শান্তি সম্প্ৰীতি অটুট ৰাখিবলৈ আহ্বান জনাইছে মানাসপুৰ কালী মন্দিৰ সমিতিয়ে। বৰপেটা ৰোড চহৰখনৰ কেইবাটাও মন্দিৰৰ প্ৰতিমা লণ্ডভণ্ড কৰা ঘটনাক লৈ ৰাজপথলৈ ওলাই আহিল শ শ হিন্দু লোক। পবিত্ৰ মন্দিৰত সংঘটিত প্ৰতিমা ভাঙি পেলোৱাৰ ভয়ংকৰ ঘটনাক কেন্দ্ৰ কৰি চহৰখনত উত্তপ্ত পৰিস্থিতি। ইপিনে শেহতীয়া চহৰখনৰ দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰিছে। ইফালে স্থানীয় ৰাইজে অভিযোগ কৰে যে এই ঘটনাৰ আঁৰত আন কোনোবা শক্তিও লুকাই আছে, গতিকে সেই অপশক্তি কোন তাক উলিয়াই বিচাৰি আৰক্ষীক উচিত শাস্তি বিহাৰ দাবী জনাইছে।